গোলকগঞ্জৰ তামাৰহাটৰ বৰ্জন গাঁৱত ব্যতিক্ৰমী দৃশ্য। নৱনিৰ্বাচিত পঞ্চায়ত সদস্য আৰু আঞ্চলিক পঞ্চায়ত সদস্যই মিলি হাতত কোৰ লৈ নামিছে জৰাজীৰ্ণ পথ মেৰামতি। চৰকাৰী আঁচনিলৈ অপেক্ষা নকৰি পথ মেৰামতিত নামিল দুই নৱনিৰ্বাচিত জনপ্ৰতিনিধি। এই দৃশ্য তামাৰহাটৰ ডিংডিঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰ্জন গাঁৱৰ। গাঁওখনৰ মূল পথছোৱা মেৰামতিৰ বাবে নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল দুইজন প্ৰতিনিধি। বৰষুণৰ ফলত পথছোৱা জৰাজীৰ্ণ হোৱাত চৰকাৰী আঁচনিলৈ অপেক্ষা নকৰি বৰ্জন গাঁৱৰ পঞ্চায়ত সদস্য আলমগীৰ মোল্লা আৰু ডিংডিঙা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মঞ্জুৰ আলমে নিজৰ গাঁঠিৰ ধৰণে পথছোৱা শিল বালি পেলোৱাৰ লগতে হাতে হাতে কোৰ লৈ নামিছে পথ মেৰামতি। নৱনিৰ্বাচিত জনপ্ৰতিনিধিৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় লোকে। মই বৰজন গাঁৱৰ সদস্য আলমগীৰ মোল্লা। গাঁওখনৰ ৰাস্তা ঘাট বহুত বেয়া আছিল। আমি কথা দিছিলোঁ যে আমি যেতিয়াৰ পৰাই ৰাস্তা ঘাটটো ভাল কৰি দিম, সেইকাৰণে আমি নিজে কাম কৰি আছোঁ আৰু বৰজন গাঁৱৰ মানুহে একলগ হৈ একেলগে কাম সহাৰি কৰিছে নিজাভাৱে কাম কৰি আছোঁ। আমি আজি উপস্থিত হৈছোঁ বৰজন গাঁৱত। যেতিয়া আমি নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ, কেম্পেইন কৰিবলৈ আহিছিলোঁ, তেতিয়া এই গাঁৱৰ ৰাস্তাখনৰ যি জৰাজীৰ্ণ অৱস্থা, এয়া ৰাইজৰ এটা দাবী আছিল যে হয় ৰাস্তাখন, আৰু সঁচাকৈ ৰাস্তাখন জৰাজীৰ্ণ অৱস্থা। গতিকে আমি তেতিয়া প্ৰতিশ্ৰুতি দিছিলোঁ যে অতি সোনকালে আমি এই ৰাস্তাখনৰ মেৰামতি কৰি দিম। আজি মই আঞ্চলিক পঞ্চায়তৰ ডিংডিঙা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু মোৰ লগত এই বৰজন গাঁৱৰ সদস্য আলমগীৰ চাহাবে দুয়োজনে মিলি আমি এই ৰাস্তাখনৰ যি বালি আৰু পাথৰ আমি দিছোঁ আৰু ৰাস্তাখন এই ৰাইজৰ যাতায়াতৰ বাবে উপযোগী কৰিছোঁ। কাৰণ আমি এতিয়া শপত গ্ৰহণ কৰিবলৈ বহুত বাকী আছে, প্ৰায় 1.5-2 মাহ বাকী আছে। গতিকে চৰকাৰী আঁচনিলৈকে আমি অপেক্ষা কৰা নাই, কাৰণ ৰাইজৰ সুবিধাৰ্থে ৰাইজৰ সেৱা আগবঢ়োৱাৰ কাৰণে আমি নিজাববীয়াকৈ আমি এই ব্যৱস্থাটো লৈছোঁ। আমি নিজে হাতে কামে লাগিছোঁ। আমাৰ লগত ৰাইজ সহায় কৰিছে, যি ৰাইজৰ উৎফুল্লি আৰু সঁহাৰি দেখা পাইছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰজন অঞ্চলৰ ৰাইজৰ, যে নিজে নিজে ওলাই আহিছে। আমি কোনো ইয়াত শ্ৰমিক বা হেৰি লোৱা নাই, আমি নিজাববীয়াকৈ আমি নিজৰ হেৰিয়ে আমি কাম কৰি আছোঁ ইয়াত। গোলকগঞ্জৰ পৰা সুজয় বৰ্মনৰ ৰিপৰ্ট, এনি লাইভ। সংবাদ, বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়েগনষ্টিক এণ্ড হাস্পতাল। কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক। অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা। কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা। ইয়াত ECG, আল্ট্ৰাছনোগ্ৰাফি, সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয়। আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত।